নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল কেনে আছা তোমালোক আশা কৰো তোমালোক কুশলে আছা মই তোমালোকৰ পল্লৱী বৰা বাইদেৱে তোমালোকক স্বাগতম জনাইছো ই কক্ষাৰ বিজ্ঞানৰ শ্ৰেণীকোঠালৈ আজি আমি পঢ়িম তোমালোকৰ আমাৰ বিজ্ঞান পাঠ্যপুথিৰ ক্লাছ 6ৰ অধ্যায় নম্বৰ 8ৰ জীৱ আৰু ইয়াৰ বৈশিষ্ট্যসমূহৰ ষষ্ঠ অংশ আৰু ইয়াত আমি আলোচনা কৰিম তোমালোকৰ অনুশীলনীত থকা কিছুমান প্ৰশ্ন উত্তৰ অনুশীলনীলৈ যোৱাৰ আগতে তোমালোকক মই ক'ব বিচাৰিছো আগতে আমি কি পঢ়ি আহিলো আমি জানো যে জীৱসমূহ জীয়াই থাকিবৰ কাৰণে কিছুমান বৈশিষ্ট্য প্ৰয়োজন হয়নে আৰু এই বৈশিষ্ট্যসমূহে জীৱবিলাকক জড়ৰ পৰা পৃথক কৰি ৰাখে জীৱ এটা জীয়াই থাকিবলৈ কি কৰিব লাগিব চলন কৰিব লাগিব এঠাইৰ পৰা আন ঠাইলৈ যাব লাগিব বৃদ্ধি হ'ব লাগিব উশাহ নিশাহ ল'ব লাগিব খাদ্য গ্ৰহণ কৰিব লাগিব ৰেচন ক্ৰিয়া কৰিব লাগিব সংবেদনশীলতাৰ প্ৰক্ৰিয়া কৰিব লাগিব হয়নে নহয় বা প্ৰজনন কৰিব লাগিব হয়নে নহয় তো আজি আমি এই পাঠটোৰ অনুশীলনীত যিবোৰ প্ৰশ্ন উত্তৰ আছে আমি সেইবোৰ আলোচনা কৰো আহা তোমালোকৰ পাঠ্যপুথিখনত থকা প্ৰশ্নসমূহে আমি আলোচনা কৰিব লৈছো এতিয়া শুদ্ধ উত্তৰ গোলটো সম্পূৰ্ণ কৰিব কৈছে হা এতিয়া চোৱা তলত দিয়া কোনবিধৰ বৃদ্ধি নহয় তলত দিয়া কোনবিধৰ বৃদ্ধি নহয় গছৰ বৃদ্ধি হয়নে নহয় হয় আমি জানো গছৰ কাণ্ডই সূৰ্যৰ পোহৰৰ ফালে ওপৰলৈ গতি কৰে আৰু শিপাই কি হয় মাটিৰ তললৈ গতি কৰে হয়নে গছৰ কি হয় গছে ফুল ফুলে কলি লাগে হয়নে নহয় তাৰ মানে গছৰ বৃদ্ধি হয় তে শিশু এটা চোৱা অকণমানি শিশু এটা তাৰ বৃদ্ধি হয়নে নহয় হয় শিশুটো কি হ'ব লাহে লাহে কি হ'ব ডাঙৰ হৈ এদিন প্ৰাপ্তবয়স্কৰ মানুহলৈ ৰূপান্তৰিত হ'ব তেনেকে পখিলাও আমি দেখিলো কণীৰ পৰা কি হ'ল পলুৰ পৰা কি হ'ল পলুৰ পৰা লেটা হ'ল আৰু লেটাৰ পৰা এগৰাকী পূৰ্ণাংগ পখিলাৰ সৃষ্টি হৈ উৰি গুচি গ'ল হয়নে নহয় কিন্তু এই চাইকেল তুমি যে যিখন সৰুতে চাইকেলখন কিনিছিলা সেইখন তুমি ডাঙৰ হোৱাৰ পিছত সেই চাইকেলখনো তোমাৰ সমানে ডাঙৰ হৈ গ'ল জানো নহল সেই চাইকেলখন তুমি যি ভাগে কিনিছিলা সেই ভাগে থাকি গ'ল হয়নে তাৰ মানে চাইকেলৰ কি হ'ল বৃদ্ধি নহয় তলৰ কোনবিধৰ বৃদ্ধি নহয় চাইকেল আমাৰ শুদ্ধ উত্তৰটো হ'ব চাইকেল আৰু চাইকেল আমাৰ বি নম্বৰ অপচনত আছে তো আমাৰ এইটোক আমি কি কৰিব লাগিব ভালদৰে গোল কৰিব লাগিব দেখিছা এই গোলটো তোমালোকে কিন্তু ভালদৰে কৰিবা দেই যাতে ই বগা হৈ নাথাকে সম্পূৰ্ণৰূপে তোমালোকে গোল কৰিবা তাৰ পিছৰ প্ৰশ্নলৈ চোৱা আমি দ্বিতীয় প্ৰশ্নলৈ গৈছো বীজৰ অংকুৰণত তলত দিয়া কোনবিধৰ প্ৰয়োজন নহয় চোৱা পোহৰৰ প্ৰয়োজন হয় নহয় পোহৰৰ প্ৰয়োজন কেতিয়াবা কিছুমান বীজৰ কাৰণে হয় কিছুমান বীজৰ কাৰণে নহয় গতিকে আমি ডাইৰেক্ট নহয় বুলিও ক'ব নোৱাৰো হা প্ৰয়োজন হয় প্ৰয়োজনীয় উষ্ণতাটো আমাক প্ৰয়োজনীয় হ'বই হয়নে নহয় সাৰ লাগিব জানো সাৰ নিদিলেও উদ্ভিদ এটাৰ গজালি মেলিব কিন্তু পানী লাগিব হয়নে নহয় গতিকে বীজৰ অংকুৰণত কোনবিধৰ প্ৰয়োজন নহয় এই সাৰৰ প্ৰয়োজন নহয় গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব গ তাৰ মানে অপচন চি এই চি নম্বৰটো আমি কি কৰিম গোল কৰি দিম তোমালোকে গোলটো কিন্তু ভালকে কৰিবা দেই ওকে তাৰ পিছৰ প্ৰশ্নটো আছে মাছে কিহৰ সহায়ত পানীত সাঁতুৰি ফুৰে জানানো তোমালোকে মাছৰ কি আছে পাখি বা ফান আছে হয়নে নহয় তাৰ মানে ফানৰ সহায়ত মাছে কি কৰে সাঁতুৰি ঘূৰি ফুৰে তাৰ মানে কোনটো উত্তৰ হৈছে ক নম্বৰ আমি সবে জানোৱে গতিকে বাকি অপচন কিটা আমি পঢ়া নাই ডাইৰেক্ট ক নম্বৰ বা এটো আমি ইয়াত গোল কৰি দিছো ওকে তাৰ পিছৰ প্ৰশ্নলৈ চোৱা পিছৰ প্ৰশ্ন তলৰ কোনবিধ প্ৰাণী মাটি আৰু পানীত উভয়ে থাকিব পাৰে কোনবিধে থাকিব পাৰে তোমালোকে নিশ্চয় জানা তে মাছে থাকিব পাৰে নেকি মাছে নোৱাৰে ভেকুলী হয়নে ভেকুলী ক'ত থাকে পানীটো থাকে মাটিটো থাকে গতিকে আমাৰ ভেকুলীটো শুদ্ধ উত্তৰ হ'ব শিয়াল হ'ব জানো শিয়ালক আমি জংঘলতে দেখিছো পানীত দেখিছো দেখোন নাই দেখা তিমি মাছ বামত থাকে জানো নাথাকে হয়নে তাৰ মানে শুদ্ধ উত্তৰ আমাৰ কি হ'ব খ ভেকুলী আৰু ভেকুলীটো আমাৰ বি নম্বৰত যাব এটো তোমালোকে অলপ বেছি ভালকে গোল কৰিবা হা মই খালি দেখুৱাই দিছো তাৰ পিছৰ প্ৰশ্ন চোৱা তলৰ কোনবিধ গছৰ পাত স্পৰ্শ কৰিলে জাপ খাই যায়
তলত তোমালোকে এনেকুৱা গছ দেখিছা হয়নে যিবোৰ ৰাস্তা কিনাৰ লাগি থাকে তোমালোকে যদি ভৰিত ধুই লগাই দিয়া বা হাতখনে যদি চুই দিয়া কি হয় হি লাহে লাহে জাপ খাই যায় হয় নে নহয় তো সেইটো কি কয় আমলখি বুলি কয় নেকি নকয় সূৰ্যমুখী ফুল বুলি কয় নেকি নকয় লাজুকী লতা কয় নে হয় তাক কি কয় লাজুকী লতা বুলিয়ে কয় কলচী উদ্ভিদ বুলি কয় নেকি কলচী উদ্ভিদ বুলি নকয় গতিকে নহয় আমাৰ শুদ্ধ উত্তৰ হৈছে গ মানে চি এই চি নম্বৰ অপচনটোক আমি গোল কৰিব লাগিব তোমালোকে গোলবোৰ কিন্তু ভালকে কৰিবা হা এতিয়া আমি যাও আমাৰ পিছৰ প্ৰশ্নলৈ তাৰ পিছৰ প্ৰশ্ন চোৱা মহে ক'ত কণী পাৰে মই কি কৈছিলো মহে ক'ত কণী পাৰে এনেকুৱা জায়গা য'ত পানী জমা হৈ থাকে হয় নে বন্ধ পানী হৈ থাকে য'ত বাল্টিঙত ভগা বাল্টিঙত পানী অলপ জমা হৈ আছে বা ধৰা টায়াৰ এটা পৰি আছে বৰষুণৰ পানী পৰি তাত পানী জমা হৈছে তেনেকুৱা লেতেৰা পানীত কি হয় মহে কণী পাৰে বন্ধ পানীত হয়নে হয় শুদ্ধ উত্তৰ বন্ধ পানীত হ'ব নে এইটো আমাৰ শুদ্ধ উত্তৰ পাতৰ তলত নেকি পাতৰ তলত নাপাৰে মাটিত নেকি মাটিতো নহয় নদীতো তেনেকে নাপাৰে ক'ত পাৰিব জানানে বন্ধ পানী যাতে কণীখিনি উঠি ভাহি নাযায় নদীত পাৰিলে কি হ'ব উঠি গুচি যাব হয় না নহয় গতিকে ক'ত পানী পাৰিব বন্ধ পানীত অপচন এই অপচন এটোক আমি গোল কৰিব লাগিব বুজি পাইছা তাৰপিছত আমি পিছৰ প্ৰশ্নলৈ গৈছো এবাৰ চোৱা লালুকিৰ গাত তলৰ কোনটো দেখা যায় লালুকিৰ গাত আমি কোনটো দেখিছো ঠেং দেখো নে নেদেখো কিন্তু আমি জলক্লুম দেখো নে দেখো হয় নে নেজ আৰু জলক্লুম দেখিম নে নেজ দেখিম নে দেখিম কিন্তু ঠেং দেখিম নে নেদেখো হাওঁফাওঁ দেখিম নে নেদেখো কিন্তু নেজ দেখিম কেৱল জলক্লুম অকল জলক্লুমে থাকে নেকি লগত কি থাকিব নেজ থাকিব গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব খ লালুকিৰ গাত কি থাকিব নেজ আৰু জলক্লুম থাকিব অপচন নাম্বাৰ বি এই বি টোক আমি কি কৰিব লাগিব গোল কৰিব লাগিব তোমালোকে এই গোল কৰাবোৰ ভালকে জানা ন গুণোৎসৱত এনেকেতো বহুত গোল কৰি আহিছা OMR চিটত হয় নে নহয় তেনেকে এইটো আমি গোল কৰিব লাগিব এতিয়া পিছৰ প্ৰশ্ন চোৱা এতিয়া কি কৈছে পিছৰ প্ৰশ্নটো মিলাব লাগিব এই স্তম্ভ এ আৰু স্তম্ভ বিৰ মাজত মিলাব লাগিব ফুল ফুলাটো কি কয় ফুল ফুলাটো কি কব দেহৰ ভিতৰলৈ আৰু বাহিৰলৈ বায়ুৰ আদান প্ৰদান বুলি কব নেকি নকয় ওপৰলৈ বাহে বুলি কব নেকি গাৰ পৰা ওলোৱা পানী আৰু বৰ্জিত দ্ৰব্য নেকি ফুল ফুলাটো নহয় ফুল ফুলাটো কি হয় উদ্ভিদৰ এটা চলন বুজি পাইছে উদ্ভিদৰ কি হয় চলন হয় তেনেকে ৰেচন মানে আমি কি কৰো আমি যে খাদ্য বস্তু গ্ৰহণ কৰি ললো আমি পৰিপুষ্টি লাভ কৰি ললো হয়নে তাৰ পাছত কি হ'ব পুষ্টি লাভ কৰাৰ পিছত কি হ'ব কিছুমান অলাগতিয়াল পদাৰ্থ আমাৰ গাত জমা হৈ থাকে হয়নে সেইবোৰ আমি বাহিৰলৈ উলিয়াই দিয়া প্ৰক্ৰিয়াটোকে কি বুলি কয় ৰেচন বুলি কয় তাৰ মানে কি হ'ব গাৰ পৰা ওলোৱা পানী আৰু বৰ্জিত দ্ৰব্য যেনেকে আমাৰ ঘাম আমাৰ এটা ৰেচন দ্ৰব্য হয়নে নহয় তেনেকে কাণ্ড কি হয় কাণ্ড সদায় ওপৰলৈ বাঢ়িব আৰু শ্বাস প্ৰশ্বাস যেটো উশাহ নিশাহ বুলি কওঁ হয়নে দেহৰ ভিতৰলৈ আৰু বাহিৰলৈ আমি কি কৰো বায়ুৰ আদান প্ৰদান উশাহ এনেকে লৈছো হয়নে এইটো আমাৰ হৈছে উশাহ নিশাহ বা শ্বাস প্ৰশ্বাস বুজি পাইছা নে এইখিনিলৈকে ইয়াৰ পাছত চোৱা উপযুক্ত শব্দৰ সহায়ত খালী ঠাই পূৰ কৰিব লাগিব নম্বৰ এ কি কৈছে বীজৰ ভিতৰত থকা সৰুৰ পৰাই এজোপা পূৰ্ণাংগ গছ হয় কিহৰ পৰা কি হ'ব তোমালোকে কি লিখিব লাগিব ভ্ৰূণৰ পৰা কিহৰ পৰা ভ্ৰূণৰ পৰা সকলো জীৱই কি কৰে সকলো জীৱই কলমটো ধৰা মই লৈ আছো এইটো পঢ়িব লৈছে মই কি কৰিম থপিয়াই ধৰিম হয়নে এই কলমটো যে পঢ়িব লৈছে এইটো কি হয় উদ্দীপক হয়নে মই যে থপিয়াই ধৰিলো এইটো কি হৈছে সঁহাৰি জন্মালো হয়নে হয় সঁহাৰি দিলো হয়নে নহয় গতিকে কি হ'ব উদ্দীপকৰ প্ৰতি সঁহাৰি জনায় পূৰ্ণাংগ মহলে পৰিৱৰ্তন হয় পূৰ্ণাংগ মহলে কেতিয়া পৰিৱৰ্তন হয় কিহৰ পৰা হয় পিউপাৰ পৰা পূৰ্ণাংগ মহলে পৰিৱৰ্তন হয় পিউপা তো ইয়াত তোমালোকে পিউপাৰ পৰা পূৰ্ণাংগ মহলৈ পৰিৱৰ্তন হয়নে চৰাই উৰিব পাৰে ই কি হৈছে ই চৰাই কি এটা বৈশিষ্ট্য ই হৈছে চৰাইৰ এটা বৈশিষ্ট্য বুজি পাইছা ই হৈছে চৰাইৰ এটা বৈশিষ্ট্য ইয়াৰ পাছত চোৱা
সময়ৰ লগে লগে জীৱৰ কি হয় সময়ৰ লগে লগে জীৱৰ কি হয় জীৱৰ বৃদ্ধি হয় জীৱৰ কি হয় বৃদ্ধি হয় সময়ৰ লগে লগে জীৱৰ বৃদ্ধি হৈ যায় হয় নে মহে কি কৰে এই প্ৰশ্নটো তোমালোকে নিজে কৰিব লাগিব নিজে কৰিবা ন মহে কি কৰে মহে দেশ আৰু দেশ বেমাৰৰ বীজাণু কঢ়িয়ায় এটো তোমালোকে নিজে কৰিব লাগিব কৰিব পাৰিবা ন মহে কি কৰে মই নকওঁ এটো তোমালোকে নিজে কৰিবা ভেকুলী এবিধ কি হয় ভেকুলী এবিধ কি হয় উভচৰ প্ৰাণী আমি পাইছো ন উভচৰ প্ৰাণী হয় নে নহয় ভেকুলী উভচৰ প্ৰাণী আৰু এই এক নম্বৰটো তোমালোকলৈ হোমৱৰ্ক হিচাপে থাকিল মহে দেশ আৰু দেশ বেমাৰ কঢ়িয়ায় বুজিছানে পাৰিবা এইটো কৰিব এতিয়া চোৱা আৰু এটা কথা 10 নম্বৰ প্ৰশ্ন ভেকুলীৰ জীৱন চক্ৰত পোৱা স্তৰসমূহৰ শুদ্ধ ক্ৰমত লিখিব লাগিব কণী পৰা কি হয় লালুকি হয়নে লালুকিৰ পিছত পোৱালি ভেকুলী তাৰ পাছত ভেকুলী হয়নে ইয়াত কি কৈছে পোৱালি ভেকুলীৰ পিছত ভেকুলী লালুকি কণী এনেকে হ'ব জানো প্ৰথমতে আমি কি জানো আমি জানো ভেকুলীয়ে কি পাৰে কণী পাৰে হয়নে এই কণী ফুটি কি হয় লালুকি হয় এটো আমাৰ মিলি আছে ধুনিয়াকৈ কণীৰ পিছত পোৱালি ভেকুলী গতিকে এটো আমাৰ নহয় পোৱালি ভেকুলীয়ে ডাইৰেক্ট দিছে এটোও নহয় লালুকিৰ পিছত পোৱালি ভেকুলী নহব লালুকি আগৰ কপা হয় কণীৰ পৰা হয় কণীৰ পাছত লালুকি ভেকুলী হয়নে লালুকি পোৱালি লালুকিৰ পিছত পোৱালি ভেকুলী হয়নে নহয় তাৰ পাছত কি হ'ব পোৱালি ভেকুলীৰ পাছত এটা পূৰ্ণাংগ ভেকুলীৰ সৃষ্টি হ'ব গতিকে আমাৰ কোনটো ক্ৰম হ'ব এই ক্ৰমটো তোমালোকে ভালকে লিখি ল'ব লাগিব শুদ্ধ ক্ৰমটো লিখি ল'ব লাগিব পূৰ্ণাংগ ভেকুলীয়ে কিহৰ সহায়ত উশাহ নিশাহ লয় হাওঁফাওঁ নে জলগ্লুম আমি জানো যেতিয়া লালুকি অৱস্থাত থাকে তেতিয়া হাওঁফাওঁ থাকে জানো নাথাকে তেতিয়া কি থাকে জলগ্লুম থাকে কিন্তু যেতিয়া পূৰ্ণাংগ হৈ যায় তেতিয়া কি থাকিব হাওঁফাওঁ থাকিব আৰু হাওঁফাওঁৰ সহায়তে উশাহ নিশাহ ল'ব হয় নে নহয় তাৰ পাছৰ প্ৰশ্ন চোৱা জীৱসমূহৰ মূল তিনিটা বৈশিষ্ট্য কি জীৱসমূহৰ বৈশিষ্ট্য আমি ঢেৰ পালো তো মূল তিনিটা বৈশিষ্ট্য আমি কি লিখিম মনত পৰিছে না তোমালোকৰ কি লিখিম আমি চোৱা সকলো জীৱৰ দেহ ক্ষুদ্ৰ ক্ষুদ্ৰ কোষেৰে গঠিত সকলো জীৱৰ দেহ কিহেৰে ক্ষুদ্ৰ ক্ষুদ্ৰ কোষেৰে গঠিত কেইবাটাও ইটা জাপি আমি যেনেকৈ এখন ৱাল বনাব পাৰো কেইবাটাও কোষ লগাই আমি এটা জীৱৰ সৃষ্টি কৰিব পাৰো সেইকাৰণে সকলো জীৱৰ দেহ ক্ষুদ্ৰ ক্ষুদ্ৰ কোষেৰে গঠিত সকলো জীৱৰ নিজা নিজা আকৃতি আছে সব জীৱৰে নিজা নিজা আকৃতি আছে মেকুৰীটোৰ আকৃতিও বেলেগ হাতীটোৰ আকৃতিও বেলেগ পৰুৱাটোৰ আকৃতিও বেলেগ হয় না সবৰে আকৃতি বেলেগ বেলেগ হয় সকলো জীৱৰে জন্ম হয় ডাঙৰ হয় প্ৰজননক্ষম হয় বৃদ্ধ হয় আৰু শেষত মৃত্যু হয় সকলোৰে হয় সকলো জীৱ জন্ম হ'ব জন্মৰ পিছত লাহে লাহে বৃদ্ধি হয় কি হ'ব কি প্ৰজনন কৰিব হয় নে নহয় তাৰ পিছত কি হ'ব বুঢ়া হৈ যাব বুঢ়া হৈ একসময়ত সি মৰি যাব এইগিটা হৈছে জীৱৰ বৈশিষ্ট্য তাৰ পাছত চোৱা বহু প্ৰাণীৰ দৰে গাড়ী এখনো চলনক্ষম হোৱা সত্ত্বেও ইয়াক জড় বুলি গণ্য কৰা হয় মই তোমালোকক আগতে কৈছিলো যদি আমি ধৰো চলন জীৱৰ এটা বৈশিষ্ট্য হয় তেনেহলে গাড়ীখনটো চলন কৰে এঠাইৰ পৰা আন ঠাইলৈ যায় হয় নে নহয় আজি আমি ঘৰত আছো গাড়ীখন ঘৰতে আছে কাইলে বোলে আমি মামাৰ ঘৰলৈ যাম গাড়ীখনত উঠি আমি মামাৰ ঘৰলৈ যাব পাৰিম হয় নে তো আমাৰ লগতে গাড়ীখনে দেখোন চলন কৰিলে কিন্তু চলন কৰিলেও ই জড় হয় কেলে মই কৈছো কাৰণ গাড়ীখন জানো ডাঙৰ হ'ব তুমি এতিয়া ক্লাস 6ত আছা আকৌ অহা বছৰ তুমি ক্লাস 7ত পাবা তেনেকৈ 8 9 10 11 12 এনেকৈ তুমি ডাঙৰ হৈ যাবা তে গাড়ীখন মই তোমালোকক আগতেও কৈছো নেনো কাৰখন কেইবছৰ মানৰ পিছত সুইফট কাৰ হৈ যাব জানো সুইফটৰ পিছত আকৌ কেইবছৰ মানৰ পিছত এসইউভি বনি যাব জানো বা এসইউভিৰ পিছত আকৌ কেইবছৰ পিছত হেখন কিবা এখন ডাঙৰ ট্ৰাক বনি যাব জানো এটো সম্ভৱ হয় জানো কেতিয়াও নহয় তুমি যদি নেনো কাৰ কিনিছিলা হে নেনো কাৰ আজি পৰা 100 বছৰ বা 10 বছৰ পিছতো তোমাৰ হে নেনো কাৰে হৈ থাকিব ই কেতিয়াও সুইফট বনি নাযায় বা এসইউভি বা ট্ৰাক বনি নাযায় তুমি যেনেকৈ ডাঙৰ হৈ যাবা গাড়ীখন তেনেকৈ ডাঙৰ হৈ নাযায় বুজি পাইছা তো ইয়াৰ উত্তৰটো আমি আলোচনা কৰো আহা বহু প্ৰাণীৰ দৰে গাড়ী এখনো চলনক্ষম হোৱাৰ সত্ত্বেও ইয়াক জড় বুলি গণ্য কৰা হয় কাৰণ গাড়ীৰ চলন ক্ষমতা আছে কিন্তু আনৰ সহায়ৰ প্ৰয়োজন তে তোমাক যদি মই কওঁ এই বস্তুটো মোক আনি দিয়া তুমি নিজেই যাবা হয়নে বা কোনোবাই তোমাক টানি নিব নেকি কেতিয়াও নিনিয়ে কিন্তু গাড়ীখন চলাবলৈ তাক কি লাগিব কাৰোবাৰ সহায় লাগিব হয়তো তুমি চলাই যাব লাগিব বা তোমাৰ দেউতাৰে চলাই যাব লাগিব বা নহলে কোনোবা এজন ড্ৰাইভাৰ তুমি লগত লৈ যাব লাগিব হয়নে গাড়ীৰ প্ৰজনন ক্ষমতা আছে জানো আজি বোলে এখন গাড়ী কিনিলা কাইলৈ বোলে সেই গাড়ীখনৰ পৰা আৰু দুখন গাড়ী হৈ গল হ'ব জানো সেইটো কেতিয়াও নহয়
গাড়ীয়ে শ্বাস প্ৰশ্বাস ল'ব পাৰে জানো ল'ব নোৱাৰে হয়নে গাড়ীয়ে শ্বাস প্ৰশ্বাস উশাহ নিশাহ লয় জানো আমি যেনেকৈ উশাহ নিশাহ লওঁ গাড়ীয়ে লয় নে গাড়ীয়ে নলয় হয়নে নহয় তো এইটো চোৱা তাৰ পিছৰ প্ৰশ্ন আমি আলোচনা কৰোঁ পিছৰ প্ৰশ্নটো তোমালোকে চোৱা যে জীৱৰ বাবে বংশবৃদ্ধি কিয় প্ৰয়োজন জীৱৰ কাৰণে বংশবৃদ্ধি কিয় প্ৰয়োজন হয় এইটো তোমালোকে জানা এইটো শুনা কি হ'ব জীৱৰ বাবে বংশবৃদ্ধিৰ প্ৰয়োজন কাৰণ ই এটা প্ৰজাতিৰ ধাৰাবাহিকতা নিশ্চিত কৰে এতিয়া চোৱা পৃথিৱীত আমি সকলো জীৱ আছো হয়নে আমাৰ নিজৰ এটা প্ৰজন্মক আমি ৰাখি যাব লাগিব তেতিয়াহে পৃথিৱীখন ভৰ্তি হৈ থাকিব যদি এসময়ত গোটেই উদ্ভিদবিলাকে শেষ হৈ যায় পৃথিৱীখন থাকিব জানো নাথাকে উদ্ভিদ নাথাকিলে আমি জীৱবোৰো নাথাকিম হয়নে নহয় তেনেদৰে আমি আমাৰ উত্তৰ পুৰুষক এইটো কাৰণে ৰাখি থাকো যাতে আমাৰ জীৱ প্ৰজাতিটোৰ পৃথিৱীত যাতে বৰ্তিত হৈ থাকে এজোপা গছ গুটিৰ পৰা হয় গছজোপা ধৰা লাহে লাহে ডাঙৰ হৈ সৰু উদ্ভিদলে হয় তাৰ পিছত লাহে লাহে ইয়াৰ ফুল ফল ধৰি এজোপা পূৰ্ণাংগ উদ্ভিদ হয় হয়নে ই আকৌ গুটি দি থৈ যায় এসময়ত গছজোপা মৰি যোৱাৰ পাছতো তাৰ গুটিৰ পৰা আকৌ এজোপা নতুন উদ্ভিদৰ সৃষ্টি হয় তাৰ মানে সেই উদ্ভিদৰ প্ৰজন্মটো ই এনেকৈ বৰ্তি হৈ চলি থাকে বুজি পাইছা ইয়াৰ পিছৰ প্ৰশ্ন চোৱা ভেকুলীৰ জীৱন চক্ৰৰ বিভিন্ন দশাসমূহৰ নাম লিখা এতিয়া ভেকুলীৰ তোমালোকে জীৱন চক্ৰটো মই তোমালোকক কৈছোৱে এই ভেকুলীৰ জীৱন চক্ৰৰ বিভিন্ন দশাসমূহৰ কেনেকৈ আমি লিখিম চোৱা ভেকুলীৰ জীৱন চক্ৰ আমি কেইটা প্ৰক্ৰিয়াত হয় 4টা দফাত হয় তো প্ৰথম স্তৰত কি হ'ব কণী পাৰিব কণী এদিন আৰু ভ্ৰূণ হ'ব 3 পৰা 4 দিন দ্বিতীয় স্তৰত কি হ'ব লালুকি হ'ব হয়নে নহয় তো লালুকি দ্বিতীয় স্তৰত কি হ'ব লালুকি হ'ব এই লালুকিৰ কিমান দিন 7 পৰা 10 দিনৰ ভিতৰত থাকিব তাৰ পিছত সৰু ঠেঙৰ লালুকি হ'ব হি কিমান থাকিব 8 পৰা 10 সপ্তাহ ধৰি হি সৰু ঠেঙৰ লালুকি হৈ থাকিব তাৰ পিছত তৃতীয় স্তৰত সৰু পোৱালিৰ ভেকুলীৰ সৃষ্টি হ'ব এটো হ'ব 12 সপ্তাহত আৰু লাষ্টত চতুৰ্থ নম্বৰ স্তৰত পূৰ্ণাংগ ভেকুলীৰ সৃষ্টি হ'ব আৰু এই ভেকুলীটো 14 সপ্তাহলৈকে বৰ্তি থাকিব তাৰ মানে ভেকুলী এটাৰ জীৱন চক্ৰ হৈছে 14 সপ্তাহ বুজি পাইছা ইয়াৰ পাছৰ প্ৰশ্ন মহৰ জীৱন চক্ৰৰ ছবি আঁকা মহৰ জীৱন চক্ৰ মই ইতিমধ্যে তোমালোকক বুজাই গৈছো আৰু তোমালোকৰ যিখন কিতাপত আছে সেই জীৱন চক্ৰতে তোমালোকে ধুনীয়াকৈ আঁকিব পাৰা কেনেকৈ আঁকিম চোৱা প্ৰথমতে প্ৰথম স্তৰত চোৱা আমাৰ কি হ'ব মহে কণী পাৰিব ন এইটো প্ৰথম স্তৰত থাকিব তাৰ পাছত কি হ'ব দ্বিতীয় স্তৰত পলুৰ সৃষ্টি হ'ব তৃতীয় স্তৰত কি হ'ব এটা লেটাৰ সৃষ্টি হ'ব য'ত হি সোমাই থাকিব আৰু তোমালোকক কৈছো এই যে প্ৰথম স্তৰত কণীটো পাৰিলেই হয়নে নহয় কণী পৰাৰ পিছতে পলু আৰু ধৰা এই যে লেটা হল হি কঠিব পানীৰ ওপৰতে উপঙি থাকিব বুজিছা আৰু তাৰ পাছত চতুৰ্থ নম্বৰ স্তৰত এজনী পূৰ্ণাংগ মহৰ সৃষ্টি হ'ব এই ছবিটোতো তোমালোকে আঁকিব লাগিবই লগতে এই কথাবোৰো তোমালোকে ধুনীয়াকৈ লিখি দিবা তেতিয়াহে তোমালোকে নম্বৰ পাবা বুজিছা তো প্ৰথম স্তৰটোত কি কৰিব কণী পাৰিব হয়নে কণী পৰাৰ পিছত দ্বিতীয় স্তৰত পলু হ'ব তাৰ পাছত পিউপা বা লেটাৰ সৃষ্টি হ'ব তাৰ পাছত এগৰাকী পূৰ্ণাংগ মাইকী মহ হৈ উৰি গুচি যাব বুজি পাইছা তো তোমালোকৰ পাঠ্যপুথিত থকা ইমানখিনি প্ৰশ্ন আমি ইয়াত আলোচনা কৰিলো আকৌ লগ পাম পুনৰ নতুন এটা অধ্যায়েৰে আমি পুনৰ আৰম্ভ কৰিম আজিলৈ আহিছো নমস্কাৰ ধন্যবাদ